মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ এই চেনেলটোলৈ। আজি মই তোমালোকক ষষ্ঠমান শ্ৰেণীৰ যেটো সমাজ বিজ্ঞানৰ কিতাপ আছে সমাজ বিচিত্ৰা সেই কিতাপখনৰ যেটো 2 নম্বৰ পাঠ সময় মণ্ডল আৰু মানচিত্ৰ সেই পাঠটিত থকা অনুশীলনীৰ সকলো ধৰণৰ প্ৰশ্ন উত্তৰ এই ভিডিঅটোৰ জৰিয়তে তোমালোকলৈ দিবলৈ ওলাইছো। গতিকে তোমালোকে ভালদৰে ভিডিঅটো চাই থাকিবা আৰু যদি ভিডিঅটো তোমালোকৰ ভাল লাগে ভিডিঅটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। গতিকে আহাচোন আজি ভিডিঅটো আমি আৰম্ভ কৰো। প্ৰথমে তোমালোকক কৈ দিও যে তোমালোকে লেসনটো ভালদৰে পঢ়ি লবা কাৰণ লেসনটোৰ ভিতৰত যেটো অনুশীলনী থাকে সেই অনুশীলনীৰ প্ৰশ্ন উত্তৰবিলাক লেসনৰ ভিতৰৰ পৰা তোমালোকে এবাৰ নিজে ভালকৈ পঢ়িলে উলিয়াই লব পাৰিবা। তথাপিও তোমালোকৰ সুবিধাৰ বাবে মই এই ভিডিঅটোৰ জৰিয়তে তোমালোকক গোটেইবিলাক প্ৰশ্ন উত্তৰ ভালদৰে লিখি দিম। গতিকে তোমালোকে বহি আৰু কলম লৈ বহি যাবা আৰু গোটেইবিলাক প্ৰশ্ন উত্তৰ মই কোৱাৰ নিচিনাকৈ লিখি লবা। অনুশীলনী 1ৰ প্ৰথম প্ৰশ্ন আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্ন দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান? খ নম্বৰ প্ৰশ্ন পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে? গ নম্বৰ প্ৰশ্ন আছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে? এনেদৰে তোমালোকে লেসনটোত অনুশীলনী দুটা পাবা। গতিকে এই অনুশীলনী সকলো ধৰণৰ প্ৰশ্ন উত্তৰ মই তোমালোকৰ বাবে লৈ আনিছো। এতিয়া তোমালোকে ভালদৰে প্ৰশ্নবিলাকৰ উত্তৰবিলাক চাই যাবা। অনুশীলনী 1ৰ প্ৰথম প্ৰশ্নটো আছে দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান হৈছে সাধাৰণতে প্ৰায় 1 ঘণ্টা। অৰ্থাৎ দুটা সময় মণ্ডলৰ মাজত প্ৰায় 1 ঘণ্টা সময়ৰ ব্যৱধান দেখিবলৈ পোৱা যায়। খ নম্বৰ প্ৰশ্নটো আছে পৃথিৱীখনক মুঠ কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পৃথিৱীখনক মুঠ 24টা সময় মণ্ডলত ভাগ কৰা হৈছে। গ নম্বৰ প্ৰশ্ন হৈছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ভাৰতৰ প্ৰায় সমাজেৰে যোৱা 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। নেক্সট 2 নম্বৰ প্ৰশ্ন আছে সময় মণ্ডল কেনেকৈ গণনা কৰা হয়? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা সময় মণ্ডলৰ গণনা দ্ৰাঘিমা ৰেখাৰ ওপৰত ভিত্তি কৰি কৰা হয়। লণ্ডনৰ ওচৰৰ গ্ৰীণউইচৰ ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা বোলা হয় যাৰ মান হৈছে 0 ডিগ্ৰী। এই মুখ্য দ্ৰাঘিমা ৰেখাৰ সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময় মণ্ডলৰ গণনা কৰা হয়। অনুশীলনী 2ৰ প্ৰথমটো প্ৰশ্ন আছে তোমালোকৰ ক নম্বৰ প্ৰশ্ন মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা মানচিত্ৰৰ প্ৰধান উপাদান হৈছে 4 বিধ যেনে দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। খ নম্বৰ প্ৰশ্ন আছে প্ৰধান দিশ 4টা কি কি? ইয়াৰ উত্তৰটো লিখিবা প্ৰধান দিশ 4টা হ'ল পূব অৰ্থাৎ ইষ্ট, পশ্চিম ৱেষ্ট, উত্তৰ নৰ্থ আৰু দক্ষিণ অৰ্থাৎ সাউথ। গ নম্বৰ প্ৰশ্ন আছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকে মানচিত্ৰৰ স্কেল বা মাপনি বোলা হয়। নেক্সট 2 নম্বৰ প্ৰশ্ন আছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক? অৰ্থাৎ তোমালোকে জানা যে গোলক আৰু মানচিত্ৰ হৈছে পৃথিৱীৰ যেটো পৰিমাপন কৰা পৃথিৱীৰ যেটো আকাৰ আকৃতি বা পৃথিৱীৰ যিবিলাক দেশ বিদেশ পাহাৰ পৰ্বত এইবিলাকক সঠিকভাৱে দেখুওৱা কিছুমান আৰ্হি। তেনেকুৱা গোলক আৰু মানচিত্ৰৰ সকলোৰে নিজে নিজে সুবিধা আৰু অসুবিধা আছে। এতে প্ৰশ্নটো তোমালোকক কৈছে যে গোলকতকৈ মানচিত্ৰ কিয় বেছি ভাল বা সুবিধাজনক? ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয় কিয়নো মানচিত্ৰক অতি সহজে এঠাইৰ পৰা আন এঠাইলৈ লগত লৈ যাব পাৰি যিটো গোলকৰ ক্ষেত্ৰত অলপ অসুবিধাজনক। মানচিত্ৰত পৃথিৱীৰ সকলো ৰেখা অৱয়ব ইত্যাদিৰ বিতং তথ্য লাভ কৰিব পাৰি আৰু বিভিন্ন কামত প্ৰয়োগ কৰিব পাৰি। 3 নম্বৰ প্ৰশ্ন আছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পৃথিৱী বা ইয়াৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। কিন্তু ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা। অৰ্থাৎ এই প্ৰশ্নটো তোমালোকক মানচিত্ৰ আৰু নক্সাৰ মাজত মেইন যেটো পাৰ্থক্য ডিফাৰেন্স এটো কৈছিল। গতিকে তোমালোকে দেখিলা কেনেদৰে এই ডিফাৰেন্সটো লিখিব পাৰি। কিন্তু তোমালোকে ডিফাৰেন্সটোৰ মাজত এডাল আঁচ টানি ইফাল সিফাল দুটা বাকচ কৰিও তোমালোকে লিখিব পাৰিবা।
তোমালোকৰ নিজৰ সুবিধা অনুযায়ী এই ডিফাৰেন্সটো বা পাৰ্থক্যটো তোমালোকে লিখি ল'বা 4 নম্বৰ প্ৰশ্ন আছে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে তোমালোকে মানচিত্ৰ চালে দেখিবলৈ পাবা তাত বিভিন্ন ধৰণৰ সাংকেতিক চিহ্ন দিয়া থাকে এই সাংকেতিক চিহ্নবোৰে কিদৰে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত আমাক সহায় কৰে সেই বিষয়ে প্ৰশ্নটো তোমালোকক সুধিছে উত্তৰটো তোমালোকে এনেদৰে লিখিবা সাংকেতিক চিহ্নবোৰে মানচিত্ৰৰ কোনো এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে জনাত আমাক সহায় কৰে পৃথিৱীৰ যিকোনো এখন ঠাইৰ মানচিত্ৰৰ সাংকেতিক চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিষয়ে বিভিন্ন তথ্য জানিব পাৰোঁ কোনো এখন অচিনাকি ঠাইত ভ্ৰমণ কৰিলে যদি সেই ঠাইৰ প্ৰচলিত ভাষাৰ ক্ষেত্ৰত অসুবিধা হয় তেন্তে মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নৰ জ্ঞানৰ জৰিয়তে প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰি গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো আছিল তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ যিখন সমাজ বিচিত্ৰা কিতাপ আছে তাৰে যিটো দ্বিতীয় অধ্যায় অৰ্থাৎ যিবিলাক পৃথিৱীৰ সময়মণ্ডল আৰু মানচিত্ৰ সেই লেছনটোত থকা অনুশীলনীৰ সকলো ধৰণৰ প্ৰশ্ন উত্তৰ ইয়াৰ বাদেও তোমালোকে লেছনটো ভালদৰে পঢ়িলে বহুবিলাক সৰু সৰু প্ৰশ্ন উত্তৰ যিবিলাক এমচিকিউ আকাৰে আহে সেইবিলাক তোমালোকে কৰিব পাৰিবা যেনেকুৱা ধৰা শুদ্ধ উত্তৰ তাৰপিছত তোমাৰ খালী ঠাই পূৰণ কৰা সেইবিলাক এই লেছনটো ভালদৰে তোমালোকে পঢ়িলেই এই প্ৰশ্ন উত্তৰবিলাক উলিয়াব পাৰিবা গতিকে আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে প্লিজ লাইক এটা কৰি দিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা আজিলৈ ইমানেই ধন্যবাদ